সঁচাকৈ কালি খুব শৃংখলাবদ্ধতাভাৱে আমাৰ ভোট গণনা কেন্দ্ৰ অনুষ্ঠিত হৈছিলে আৰু বিশেষকৈ মই আমাৰ খোৱাং বিধানসভা সমষ্টি দুলীয়াকাকতি গাঁও পঞ্চায়তৰ সমূহ ৰাইজৰ লৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এই চেগতে জ্যেষ্ঠসকল, কনিষ্ঠসকল, যুৱ সতীৰ্থসকলকো মই ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মৰমে যি মোক আঁকোৱালি ল'লে, সঁচাকৈ খুব ভাল লাগিছে মোৰ। আৰু যিহেতু মই দুলীয়াকাকতি গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু সঁচাকৈ খুব ভাল লাগিছে মোৰ। যোৱাকালি যিটো ৰিজাল্ট যিটো পালোঁ খুব ভাল। আমাৰ দুলীয়াকাকতি গাঁও পঞ্চায়তৰ ৰাইজে প্ৰায় ৪,০০০তকৈ অধিক ভোটত মোক তেওঁলোকে জয়ী কৰাইছে আৰু সেই গতিকে মই জয়ী হৈছোঁ বুলি নকওঁ। মই এটা কথাই ক'ব বিচাৰোঁ, ৰাইজেই ৰজা পাতে, ৰাইজেই ৰজা ভাঙে। আৰু সদায় মই ৰাইজৰ শ্ৰীচৰণত সেৱা লৈ ৰাইজৰ কামসমূহ মই নিষ্ঠা আৰু সততাৰে কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ। আপোনাৰ ভৱিষ্যত কেনেকুৱা হয়, বহুতো সমস্যা আছে আৰু যিসমূহ সমস্যা আমাৰ আঞ্চলিক পঞ্চায়তৰ যিসমূহ ফাণ্ডসমূহত আহিব, সেই ফাণ্ডসমূহৰ জৰিয়তে যিবোৰ সমস্যা সমাধান কৰিব পাৰোঁ, সেই সমস্যাবিলাক মই সমাধান কৰি যাম। আৰু লগতে যদি কিছুমান ধৰি লওক কিছুমান জেগাত কিছুমান ৰাস্তা পদূলি হয়তো আপোনাৰ আঞ্চলিক পঞ্চায়তে ঢুকি নাপাব, সেইসমূহ মই আমাৰ বিধায়ক মহোদয়সকলকো অৱগত কৰিম। আৰু অনাগত দিনবিলাকত মই ৰাইজৰ মানুহ হৈ থাকিব বিচাৰোঁ আৰু ৰাইজৰে সেৱা কৰি যাম বুলি আজি আপোনালোকৰ আগতো মই আপোনাৰ এই সাফল্য আঁৰত কাক কৃতজ্ঞতা জনাব? মোৰ সাফল্য আঁৰত মই পোনপ্ৰথমে মই কৃতজ্ঞতা জনাম আমাৰ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা মণ্ডলৰ আমাৰ বিষয়ববীয়াসকল আৰু লগতে আমাৰ দুলীয়াকাকতি গাঁও পঞ্চায়তৰ অধীনত যিসকল আমাৰ দলীয় কাৰ্যকৰ্তাসকল আছে তেওঁলোককো ধন্যবাদ জনাম। আৰু লগতে আমাৰ খোৱাং বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াকো শুভেচ্ছা জনাইছোঁ। যিহেতু দেশৰ এটা সাম্প্ৰতিক পৰিস্থিতি বৰ এটা ভাল নহয়, হয়, এক কথাতে মই ক'ব বিচাৰোঁ যে যিহেতু যোৱাকালি আমাৰ যিটো আমি বিজয় সাব্যস্ত কৰিছোঁ, কিন্তু বিজয় সাব্যস্ত আমি উৎসৱমুখ পৰিৱেশ আমি সৃষ্টি কৰা নাছিলোঁ, কিয়নো আমাৰ খুবেই দুখ লাগিছে। যিহেতু আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যিটো যুদ্ধ হৈ আছে, তাত আমাৰ যি বীৰ সৈনিকসকলক মই মোৰ বিজয় উৎসৱ বা মই সেইবুলি নহয়, আমাৰ বীৰ জোৱানসকলক মই তেওঁলোকক বহুত বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ, যি আমাৰ দেশ মাতৃ সেৱাৰ বাবে তেওঁলোকে অহৰহ চেষ্টা কৰি আজি পাকিস্তানৰ লগত যুদ্ধ অৱতীৰ্ণ হৈ আছে। আৰু প্ৰত্যেকগৰাকী বীৰ যোদ্ধালৈ মই বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু এক কথাতে মই ক'ব বিচাৰোঁ যে আমাৰ ভাৰত জয়ী হ'বই।